Good morning everyone. আপোনালোকে নিশ্চয় গমে পাইছে অসম পুলিচৰ অফিচিয়েল ওয়েবসাইটত এবি ইউবি এসআই যিখিনি লৰা ছোৱালী এক্সাম দিছিলে তেওঁলোকৰ বাবে এনসাৰ কি মানে আপোনালোকে যেটো সেটত পৰীক্ষা দিছিলে হেইটো সেটৰ ৰিজাল্ট আপোনালোকে পাইছে মানে কিমানটা শুদ্ধ হৈছে আপোনালোকে চেক কৰিব পাৰিছে চেক কৰাৰ লগে লগে আপোনালোকৰ ৰিজাল্ট কেনেকুৱা হ'ব মনটো বেয়া লাগিছে কাৰণ ইয়াতে নেগেটিভ মাৰ্ক এনেকুৱা নেগেটিভ মাৰ্ক থকা এক্সাম বহুত কমে আছে যত নেকি হাফ মাৰ্ক কাটা যায় মানে আপোনালোকৰ এটা ভুল হলে ডাইৰেক্ট 50% কাটা যাব এতিয়া কথাটো হল কি যেতিয়া এক্সাম দিছে আপোনালোকে প্ৰথমবাৰ বহুতে দিছে বা বহুতে এক্সপেৰিয়েন্স থকা লৰা ছোৱালী দিছে তথাপিতো আগৰ তুলনাত এইবাৰৰ পেপাৰৰ লেভেলটো অলপমান বেলেগ নিশ্চয় আপোনালোকে এক্সাম দিয়াখিনি গম পাইছে যেহেতু এক্সাম পেপাৰখন আপোনালোকে এনালাইজ কৰিছে এতিয়া কথাটো হল কি আপোনালোকে যদি এনসাৰ কি চাইছে তেতিয়াহলে আপোনালোকৰ মনত আহিছে যে কাট অফ মাৰ্ক যদি আমি আজিৰ পৰা 3-4 বছৰ আগৰ পেপাৰৰো কাট অফ চাও তেতিয়াহলে এসআইৰ বাবে কাট অফ ইমান নাযায় কাৰণ এইটোৱে যেহেতু ফিজিক্যালৰ বাবে আকৌ আপোনালোকক এজনক নহয় 5 জনক মাতিব সেই 5 জনৰ ভিতৰত ফিজিক্যাল পাস কৰিব বহুতে নোৱাৰে যিখিনি ৰিটেন পাস কৰে তাৰে ভিতৰত ফিজিক্যাল পাস কৰা লৰা ছোৱালী কমি যায় বা পোষ্ট ৰৈ যোৱাৰো চান্স থাকে হেইটো কাৰণত এইটো কাট অফটো অলপমান কম যোৱা দেখা যায় তাতে আকৌ নেগেটিভ মাৰ্কিংটো বহুত বেছি আছে বুলি ক'ব পাৰি বাকি এক্সামৰ তুলনাত এতিয়া যিখিনি লৰা ছোৱালী এক্সাম দিছে তেওঁলোকৰ যদি মই কাট অফটো এক্সপেক্টেড কাট অফটো কও তেতিয়াহলে হয়তো আপোনালোকৰ মনটো ভাল লাগিব আৰু আপোনালোকে যদিহে চেক কৰিছে আনসাৰ কি তেতিয়াহলে আগতীয়াকে আপোনালোকে এটা কথা কক কমেন্টত আপোনাৰ কিমান নাম্বাৰ থাকিব বা আপুনি কিমান নাম্বাৰ পাব মানে আপোনাৰ যেহেতু ইয়াৰ পৰা নেগেটিভও হ'ব সেই নেগেটিভ হৈ আপোনালোকে টোটাল মাৰ্ক কিমান পাবলৈ সক্ষম হ'ব এতিয়া মই আপোনালোকক এটা এক্সপেক্টেড কাট অফ কম এই এক্সপেক্টেড কাট অফৰ ভিতৰত আপোনালোকক এসসি এসটি ওবিসি জেনাৰেল এইবোৰ ডাইৰেক্ট কৈ নিদিও কেৱল আপোনালোকে তাৰ পৰা যদি ধৰি লৈছো এইটো কাট অফৰ ভিতৰত থাকিব মই আপোনালোকক কও আপোনাৰ কাট অফ থাকিব 50 ৰ পৰা 60 মাৰ্কছৰ ভিতৰত ইয়াতে হয়তো এক নম্বৰ কিছুমানৰ বাঢ়িব কিছুমানৰ কমিব মানে ধৰি লৈছো জেনাৰেলৰ ইউআৰৰ যদি 60 যায় ধৰিবা 61 62 যায় 60 ৰ পৰা এক দুই বাঢ়িব পাৰে বাকি আপোনালোকৰ এসসি যাব তেতিয়াহলে 55 এসটি যাব 53 আৰু যিখিনি ওবিসি আছে 57 58 ৰ ভিতৰত থাকিব মানে আপোনালোকে এটা এক্সপেক্টেড কাট অফ ধৰি লব পাৰে 50 মাৰ্কছৰ পৰা 60 ৰ ভিতৰত আপোনালোকৰ থাকিব যদিহে আপোনালোকে এইখিনি মাৰ্কছ পাবলৈ সক্ষম হয় তেতিয়াহলে আপোনালোকে ফিজিক্যাল টেষ্ট দিব পাব ফিজিক্যাল টেষ্ট দিয়া মানে এসআইৰ বাবে এক্সামত যেহেতু পাস কৰিছে আপোনালোকে চাকৰি পোৱাৰ চান্স বহুত বেছি থাকি যায় আৰু মেডিকেল টেষ্টটো আপোনালোকৰ ফিজিক্যালতে হ'ব গতিকে আপোনালোকৰ আৰু বেছি চিন্তা কৰিব নালাগে প্ৰথমতে আপোনালোকে এই নাম্বাৰটোৰ ভিতৰত থাকিলে আপোনালোকে নেক্সট ষ্টেপৰ বাবে যাবলৈ সক্ষম হ'ব আপুনি কিমান নাম্বাৰ পাব কমেন্টত জনাব লগতে ভিডিওটো ডেসক্ৰিপচনত এটা লিংক দিছো টেলিগ্ৰামৰ তাতে গৈ আপোনালোকে সকলো আপডেট পাব পাৰে মোৰ টেলিগ্ৰাম লিংকটো ডেসক্ৰিপচনত দি আছে গৈ আপোনালোকে জয়েন হৈ ল'ব পাৰে ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম